হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালে আছা। আজি আমি আলোচনা কৰিম নৱোদয় পৰীক্ষাৰ বাবে কিছু অতিকৈ ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ। আৰু ইয়াৰে তোমালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি থৈ দিবা আৰু বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু লাইক কৰি দিবা। আজি আমি আলোচনা কৰিম মানসিক যোগ্যতা পৰীক্ষাৰ কিছু প্ৰশ্ন উত্তৰ, কিছু সমস্যা আমি সমাধান কৰিম আৰু আলোচনা কৰিম। গতিকে পলম নকৰাকৈ ব'লাচোন ভিডিঅ'ৰ ফালে আমি আগবাঢ়োঁ। প্ৰতিটো প্ৰশ্নত 4টাকৈ অপশ্যন দিয়া থাকিব। 4টা অপশ্যনৰ ভিতৰত এটা পৃথক থাকিব আৰু 3টাৰ মাজত সামঞ্জস্য থাকিব। এই পৃথকটোৱে হ'ব শুদ্ধ উত্তৰ। গতিকে 4টা অপশ্যনৰ ভিতৰত পৃথক কোনটো, মানে বেলেগ কোনটো, বাকী 3টাতকৈ বেলেগ কোনটো, সেইটোৱে শুদ্ধ উত্তৰ। আৰু সেই বেলেগটো বা সেই পৃথকটোৱে আমি বিচাৰি উলিয়াব লাগিব। গতিকে পৃথক কোনটো আমি বিচাৰি উলিয়াম। গতিকে ব'লাচোন প্ৰথম প্ৰশ্নটো চাওঁ আমি। প্ৰশ্নটো হ'ল এনেধৰণৰ আছে আৰু ইয়াতে তোমালোকে পৃথকটো বিচাৰি উলিয়াব লাগিব। আৰু ইয়াতে যদি চোৱা তোমালোকে এই অপশ্যনটোত চোৱাচোন, পূৰণ চিন 4টা আছে। তাৰপিছতে চি অপশ্যনটোতো পূৰণ চিন 4টা আছে, ডি অপশ্যনটোতো পূৰণ চিন 4টা আছে, কিন্তু বি অপশ্যনটোত আছে পূৰণ চিন 5টা। গতিকে এইটো এই বাকী 3টাতকৈ পৃথক বি অপশ্যনটো। গতিকে বি অপশ্যনটো হ'ব শুদ্ধ উত্তৰ। গতিকে তোমালোকে নিশ্চয় বুজি পালা। এতিয়া আমি অন্য প্ৰশ্নটো চাওঁ। আমি 2 নম্বৰ প্ৰশ্নটো চাওঁ। ইয়াত চোৱা, ইয়াত শুদ্ধ উত্তৰটো আমি বাছি ওলাম। শুদ্ধ উত্তৰটো কোনটো হ'ব তোমালোকে অকণমান ভাবি চোৱাচোন। ইয়াত শুদ্ধ উত্তৰটো হ'ব ডি অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। কিয়নো আমি এতিয়া চাম, চোৱা এ নম্বৰটোত বাকচৰ ভিতৰত 4টা আকৃতি ইয়াত বাকচটোৰ ভিতৰত আছে। আৰু বি অপশ্যনটোতো 4টা ভাগ বুলি ধৰি লোৱা, 4টা ভাগ আছে এটা চিত্ৰৰ 4টা ভাগ। আৰু চি অপশ্যনটোতো 4টা আছে, কিন্তু ডি অপশ্যনটোত চোৱা, ডি অপশ্যনটোত 3টা আছে ভিতৰত, মাত্ৰ 3টা আছে। গতিকে এইটোতো 4টা, এইটোতো 4টা, এইটোতো 4টা, কিন্তু ডি অপশ্যনটোত আছে 3টা। গতিকে এইকেইটাৰ ভিতৰত পৃথক হৈছে এই ডি অপশ্যনটো। গতিকে ডি অপশ্যনটো শুদ্ধ উত্তৰ। তোমালোকে নিশ্চয় বুজি পাইছা কেনেকৈ হ'ল ডি অপশ্যনটো। এতিয়া আমি তাৰ পৰৱৰ্তী প্ৰশ্নটো চাওঁ। এতিয়া এই প্ৰশ্নটো চোৱা, কোনটো শুদ্ধ উত্তৰ হ'ব তোমালোকে অকণমান নিজে কিছু সময়, কেইছেকেণ্ডমানত তোমালোকে ভাবি চোৱা কোনটো হ'ব। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। চি অপশ্যনটো কেনেকৈ হ'ব, কেনেকৈ হ'ল চি অপশ্যনটো তোমালোকে চোৱা। এই অপশ্যনটোত এই ফুটটো, চোৱা এই চুকত ফুট আছে আৰু বাকী 2টা ফুট এইফালে আছে আৰু এইফালে আছে। আৰু এইটোতো চুকত আছে ফুট আৰু বাকীটো ইফালে আছে, ইফালে আছে। আৰু কিন্তু এইটোত চোৱা, এইটোত ফুটটোৰ পৰা ভিতৰ ছাইডৰ পৰা এইফালে আছে আৰু এইটো এই ছাইডে আছে। গতিকে এইটো বাহিৰ ফালে আছে। গতিকে এইটো আৰু কিন্তু ডি অপশ্যনটো চাই লোৱা, ডি অপশ্যনটোতো ভিতৰতে আছে, চব ভিতৰ ফালেই, কিন্তু এইটো চি অপশ্যনটোত কিন্তু বাহিৰৰ ফালে মুখ কৰি আছে। গতিকে চি অপশ্যনটো বাকী 3টাৰ ভিতৰত পৃথক। গতিকে চি অপশ্যনটো শুদ্ধ, চি অপশ্যনটো শুদ্ধ। এতিয়া আমি পৰৱৰ্তী প্ৰশ্ন চাম। পৰৱৰ্তী প্ৰশ্নত এইটো তোমালোকে অকণমান কিছু সময় চোৱা, মানে কেইছেকেণ্ডমান চাই লোৱাচোন কোনটো হ'ব। এইটোত চোৱা, এইটোত শুদ্ধ উত্তৰটো চি হ'ব। কেনেকৈ হ'ব আমি এতিয়া চাওঁ। চোৱা অপশ্যন এত চোৱা, এই কাৰ চিনৰ প্ৰথম আঁচডাল ডাঙৰ, তাৰপিছত ক্ৰমান্বয়ে এই বাহিৰ ফালে সৰু সৰু হৈ আহিছে। আৰু এইটোতো তেনেকৈ প্ৰথমটো ডাঙৰ, তাৰপিছত বাহিৰৰ ফালে সৰু সৰু হৈ আহিছে। আৰু কিন্তু এইটো কাৰ চিনৰ লগতে লাগি থকাটোৱে সৰু, বাকী বাহিৰৰ ফালে ডাঙৰহে হৈ আহিছে, উল্টা অপজিট ছাইড। গতিকে আৰু ডি অপশ্যনটো চোৱা, সেইটো
কাৰ চিনৰ লগতে লাগি থকাটো দীঘল আৰু বাহিৰৰ ফালে ক্ৰমান্বয়ে সৰু হৈ আহিছে আৰু এইটো ক্ৰমান্বয়ে সৰু হৈ গৈছে, এইটো ক্ৰমান্বয়ে সৰু হৈ গৈছে বাহিৰৰ ফালে, কিন্তু এইটো ভিতৰৰ ফালে কাৰ চিনৰ ফালেহে সৰু হৈ গৈছে। গতিকে এইটো পৃথক বাকী তিনিটাতকৈ পৃথক এইটো। গতিকে এইটোৱে শুদ্ধ উত্তৰ হ'ব। এইকেইটা ভুল উত্তৰ। এটা ভুল উত্তৰ। গতিকে আমি পৰৱৰ্তী প্ৰশ্ন চাম। এই প্ৰশ্নটো তোমালোকে চাই লোৱা। কোনটো প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব। তোমালোকে হয়তো ধৰিব পাৰিছা প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি উত্তৰ শুদ্ধ কেনেকৈ হ'ব চোৱা। এইটোত ফুট 3টা আছে এনেকৈ আৰু এইফালেও 3টা আছে সমান সমান। এইটোত 4টা আছে, এইটোত 4টা আছে সমান সমান। এইটোত 2টা আছে, এইটোত 2টা আছে সমান সমান। কিন্তু এইটোত 4টা আছে, এইটোত 3টা আছে। গতিকে এইটো বেলেগ নহয় জানো। এইটোতো সমান আছে, এইটোতো সমান আছে, এইটোতো সমান আছে, কিন্তু এইটোত সমান নাই। গতিকে এইটো পৃথক বাকী তিনিটাতকৈ। গতিকে এইটোৱে হ'ব শুদ্ধ উত্তৰ। বুজি পাইছা? এতিয়া আমি পৰৱৰ্তী প্ৰশ্ন চাম। তোমালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইব কৰি থবা দেই। এতিয়া আমি এই প্ৰশ্নটো চোৱাচোন কোনটো হ'ব শুদ্ধ উত্তৰ। এই প্ৰশ্নটোত যদি চাওঁ আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ শুদ্ধ উত্তৰ হ'ব। কেনেকৈ হ'ব আমি এইটো চাম। চোৱা, অপশ্যন এটো আমি চাই লওঁ শুদ্ধ কেনেকৈ হ'ল। ইয়াত চোৱা এম আছে, এন আছে, অ' আছে, পি আছে। মানে এলফাবেটকেইটা ক্ৰমান্বয়ে একদম চিধাকৈ এমৰ পিছত এন, এনৰ পিছত অ', অ'ৰ পিছত পি, মানে চিধাকৈ আছে। মানে এতিয়া কিন্তু অপশ্যন বিত চোৱাচোন। অপশ্যন বিত চোৱা, ধৰি লোৱা ইয়াৰ পৰা চোৱা পিৰ পিছততো কিউ হ'ব লাগিছিলে, কিউ নহৈ পেলাই অ' হৈছে। পি, কিউ, আৰ, এছ এনেকৈ চিধাকৈ থাকিব লাগিছিলে, কিন্তু চিধাকৈ নাই। মানে খেলি মেলিকৈ দিয়া আছে। গতিকে এইটো নহ'ল। তাৰপিছত এইটো চাওঁচোন, এইটো চোৱা অ'ৰ পিছত এন আহিছে, এম আহিছে, পি আহিছে, উল্টা পুল্টা আছে। মানে অ'ৰ পিছতো পি আহিব লাগিছিলে, অ'ৰ পিছত পি আহিব লাগিছিলে, পিৰ পিছত কিউ আহিব লাগিছিলে, এনেকৈ চিধাকৈ থাকিব লাগিছিলে। গতিকে এইটো চিধা নাই। তাৰপিছত অপশ্যন ডিত চোৱা, অপশ্যন ডিত চোৱাচোন এন আছে, এনৰ পিছত এম আছে, উল্টা আছে। এমৰ পিছত পি আছে, পিৰ পিছত অ' আছে, এইটো উল্টা পুল্টা দিয়া আছে। গতিকে এইটো নহ'ব। কিন্তু এইটো শুদ্ধ, কিয়নো এমৰ পিছত এন, এনৰ পিছত অ', অ'ৰ পিছত পি চিধাকৈ দিয়া আছে। গতিকে এইটো শুদ্ধ উত্তৰ। তোমালোকে নিশ্চয় বুজি পাইছা। এতিয়া আমি পিছৰ প্ৰশ্নটো চাম। পিছৰ প্ৰশ্নটো এবাৰ আমি এই প্ৰশ্নটো চাম। এই প্ৰশ্নটো তোমালোকে চাই লোৱাচোন শুদ্ধ উত্তৰ কোনটো হ'ব। অপশ্যন 4টাৰ ভিতৰত পৃথক কোনটো, সেইটোৱে শুদ্ধ উত্তৰ হ'ব। গতিকে পৃথকটো চাই লোৱাচোন। এইটোত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি কেনেকৈ শুদ্ধ উত্তৰ হ'ব চাই লোৱাচোন। প্ৰথমতে ডি অপশ্যনৰ ত্ৰিভুজটো, ভিতৰত থকা ত্ৰিভুজটোলৈ মন কৰাচোন। ত্ৰিভুজটোৰ কোনটো গৈ পেলাই সেই বাহিৰৰ বাকচটোৰ চুকটোত গৈ পেলাই লাগিছে, আৰু বাকীকেইটাত চোৱা, বাকীকেইটা অপশ্যনত কিন্তু ত্ৰিভুজৰ কোনটো সেই চুকত গৈ পেলাই লগা নাই, সেইটো ভিতৰ ফালেহে মুখ কৰি আছে। গতিকে সেইটো ডি অপশ্যনটোৰ পৃথক। গতিকে ডি অপশ্যনটো হ'ব শুদ্ধ উত্তৰ। বাকী তিনিটা অপশ্যনতকৈ ডি অপশ্যনটো পৃথক। গতিকে এইটোৱে শুদ্ধ উত্তৰ। এতিয়া পৰৱৰ্তী প্ৰশ্ন চোৱাচোন। তোমালোকে কেইছেকেণ্ডত নিজে ভাবি চোৱা শুদ্ধ কোনটো হ'ব। একদম সহজ এইটো। এইটোত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি কেনেকৈ শুদ্ধ উত্তৰ হ'ল চোৱা। এই অপশ্যন চিত আছে KEC, কিন্তু অপশ্যন এত চোৱাচোন KIC, CKI, IKC। গতিকে তিনিওটাতে আখৰ ছেম আছে, খালি আগা পিছাকৈ দিছে, কিন্তু ছেম আছে। কিন্তু ইয়াত ছেম নাই, ইয়াত ই এটাকৈ নতুনকৈ সোমাই গ'ল। গতিকে
ইয়াত পৃথক আছে কাৰণ ইয়াত ইটো এক্সট্ৰা আছে বেলেগ আছে পৃথক এইটোৱে পৃথক গতিকে এইটোৱে উত্তৰ আমি পৰৱৰ্তী প্ৰশ্ন চাওঁ এই প্ৰশ্নটোত কোনটো হ'ব চাই লোৱাচোন একে ধৰণৰে তোমালোকে নিশ্চয়কৈ এইটো কৰিব পাৰিছা 1 সেকেন্ড 2 সেকেন্ডৰ ভিতৰতে চাগে পৃথক কোনটো চোৱা পৃথক এইটো নিশ্চয়কৈ তোমালোকে ধৰিব পাৰিছা পৃথক হৈ গ'ল অপচন ডি উত্তৰ শুদ্ধ হ'ব কাৰণ অপচন ডি টো পৃথক বাকি তিনটাতকে বাকি তিনটা অপচন কেনেকৈ পৃথক হ'ল চোৱা ইয়াত অপচন ডিত আছে আই কে সি কিন্তু অপচন সিত আছে আই টি কে ইয়াতো আছে টি আই কে ইয়াতে আছে কে আই টি গতিকে আখৰ এই তিনটা ইয়াতো আছে কিন্তু ইয়াত আখৰ বেলেগ আছে আই কে সি টো বেলেগ আহি গ'ল গতিকে সি টো বেলেগ হোৱাৰ কাৰণে এই বাকি তিনটা কুৱেশ্যনতকৈ বাকি তিনটা অপশ্যনতকৈ অপশ্যন ডি টো বেলেগ হৈ গ'ল সি আহি গ'ল নতুনকৈ গতিকে সি টো শুদ্ধ উত্তৰ মানে ডি টো শুদ্ধ উত্তৰ কাৰণ সি আহি গ'ল ইয়াত পৃথক সি অহাৰ কাৰণে পৃথক হৈ গ'ল গতিকে অপশ্যন ডি টো শুদ্ধ উত্তৰ তো চাওঁ পিছৰ প্ৰশ্নটো তোমালোকে চাই লোৱা কেই ছেকেণ্ডত শুদ্ধ উত্তৰটো কৰি দিয়া এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি কেনেকৈ হ'ব চোৱা একদম ইজি এইটোতো এনেকুৱা ধৰণৰ ভিতৰত আছে ৰাউণ্ড ডাঙৰ গোল চিন এইটোতো ভিতৰত আছে এইটোতো ভিতৰত আছে কিন্তু এইটোত মাত্ৰ ফুট এডাল আছে গতিকে এইটোৱে হ'ব শুদ্ধ উত্তৰ চোৱা এইটোতো ভিতৰত আছে এইটোতো ভিতৰতে আছে এইটোতো ভিতৰত আছে কিন্তু এইটো বাহিৰত আছে হয়নে এইটো বাহিৰত আছে গতিকে এইটো পৃথক মানেই শুদ্ধ বাকি তিনটাতকৈ পৃথক মানেই শুদ্ধ গতিকে আমি পৰৱৰ্তী প্ৰশ্ন চাম এই প্ৰশ্নটো চোৱা কেই ছেকেণ্ডত কৰি দিয়া উত্তৰ একেবাৰে সহজ এয়া এইটো উত্তৰ হ'ব অপশ্যন এ কেনেকৈ হ'ল চোৱা এই মাজতে এইটো তুমি আই বুলিয়ে ধৰি লোৱা মাজৰটোক তুমি আই বুলিয়ে ধৰি লোৱা আই বুলি ধৰি লৈ পেলাই আইটো ক'ত আছে মাজত আছে বাকীকেইটাৰ কাষে কাষে আছে এইটোৰো কাষে আছে এইটোৰো কাষত আছে এইটোৰো কাষত আছে এইটোৰো কাষত আছে কিন্তু এইটো মাজত আছে মাজত থকাৰ কাৰণে এইটো পৃথক মানে শুদ্ধ এইটো গতিকে উত্তৰ ওলাই গ'ল অপশ্যন এ হৈছে শুদ্ধ উত্তৰ এই প্ৰশ্নটোৰ উত্তৰ চোৱা কোনটো হ'ব এই প্ৰশ্নৰ উত্তৰ হ'ব অপশ্যন বি কেনেকৈ হ'ব চোৱা ইয়াতে যিটো সমতল এটা সমান আছে এইটোতো সমান এটা আছে তোমালোকে এইটো জ্যামিতিক আকৃতিৰ নামাকৰণো কৰিব পাৰা বা তোমালোকে নিজে কিবা এটা ধৰি ল'ব পাৰা আৰু কিবা চিম্বল এটা এই আকৃতিটো ইয়াতো সমানকৈ আছে কিন্তু এইটোত সমানকৈ নাই চোৱা চুক এটাহে তলফালে আছে হয়নে চোৱা এইটোত চুক এটাহে তলফালে আছে কিন্তু এইকেইটাত সম এটা আঁচ আছে এইটোতো আছে কিন্তু এইটোত চুক এডালহে এনেকৈ তলফালে আছে গতিকে এইটোৱে শুদ্ধ এই বাকীকেইটাতকৈ এইটো পৃথক গতিকে বি নম্বৰটো শুদ্ধ উত্তৰ অপশ্যন বি শুদ্ধ উত্তৰ আমি পৰৱৰ্তী প্ৰশ্ন চাওঁ এইটোত চোৱা এইটোত শুদ্ধ উত্তৰ কোনটো হ'ব এনেকুৱা প্ৰশ্ন আমি আগতে দুটা কৰিছোঁ নিশ্চয়কৈ পাৰিবা এইটো তোমালোকে হয়তো ধৰিব পাৰিছা এইটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কেনেকৈ হ'ব চোৱা এত চোৱাচোন RUN এইটোতো বি অপশ্যনতো আছে UNR মানে একেটা আখৰে উল্টা পুল্টাকৈ দিয়া আছে
তাৰপিছত ডি অপশ্যনত চোৱা RNU মানে তিনিটা আখৰৰ ভিতৰতেই আছে, কিন্তু ইয়াত অপশ্যন চিত চোৱাচোন কে এটা মাজতে সোমাই গ'ল। কে সোমাই যোৱাৰ কাৰণে বাকী তিনিটাতকৈ এইটো পৃথক হৈ গ'ল। পৃথক মানে কি জনাই যে শুদ্ধ উত্তৰ সেইটোৱে, পৃথকটোৱে হৈছে শুদ্ধ উত্তৰ। আমি এতিয়া পৰৱৰ্তী প্ৰশ্নটো চাম। পৰৱৰ্তী প্ৰশ্নটো চোৱা, তোমালোকে চোৱা। প্ৰথমতে তোমালোকে চাব দিওঁ, 2 ছেকেণ্ডমানত কৰি দিয়া। পৃথক কোনটো? ইয়াত পৃথক হৈছে অপশ্যন ডি। অপশ্যন ডি তোমালোকে নিশ্চয়কৈ ধৰিব পাৰিছা। এইটোতো দুটা গোল্লা একেলগে যোৰা লাগি আছে, এইটোতো দুটা গোল্লা একেলগে যোৰা লাগি আছে, এইটোতো দুটা গোল্লা একেলগে যোৰা লাগি আছে, কিন্তু ইয়াত তিনিটা গোল্লা একেলগে যোৰা লাগি আছে। গতিকে এইটো বাকী তিনিটাতকৈ পৃথক নহয় জানো, ডি অপশ্যনটো? গতিকে এইটোৱে শুদ্ধ উত্তৰ। হ'ল নহয়? গতিকে তোমালোকে নিশ্চয়কৈ এই ভিডিঅ'ৰ পৰা কিছু উপকৃত হৈছা। তোমালোকে পৰৱৰ্তী সময়ত আৰু এনেধৰণৰ ভাল ভাল প্ৰশ্ন উত্তৰ বা ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰৰ আমি আলোচনা কৰিম তোমালোকৰ লগত। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা আৰু ভিডিঅ'টো লাইক কৰি থ'বা, আৰু ভিডিঅ'টো তোমালোকে তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিয়া। গতিকে নতুন ভিডিঅ' আৰু আহিব, তোমালোকে ভালদৰে পঢ়া শুনা কৰা। আজিলৈ ধন্যবাদ।